আজি মই এটা নতুন ৰেচিপিৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ আৰু যিটো আমি ৰেষ্টুৰেণ্টত ইমান দাম দি পেলাই খাওঁ, আজি মই একেবাৰে সহজ পদ্ধতিৰে বনাবলৈ চেষ্টা কৰিছোঁ। আৰু যদি আমাৰ পাচলিও নাথাকে, এটা পাচলিৰেও আমি এই ৰেচিপিটো বনাব পাৰিম। আৰু মই বন্ধাকবি লৈছোঁ, আধা বন্ধাকবি লৈ পেলাই এই ধৰণে মই গ্ৰেট কৰি লৈছোঁ, ডাঙৰ গ্ৰেটাৰ হেৰিটো দি গ্ৰেট কৰি লৈছোঁ। আৰু ইয়াত মই অলপ নিমখ মিলাই পেলাই এইখিনি কৰি দিম, অলপ দেৰি 5 মিনিটমান থৈ দিম আৰু গোটেই পানীখিনি ওলাই যাব। আৰু যদি আমি এইদৰে নিমখ নিদিওঁ আৰু ডাইৰেক্ট যদি বনাওঁ, তেতিয়াহ'লেতো 1 কেজি বা তাতকৈ বেছিমান হৈ যাবগৈ। কাৰণ আমি যেতিয়া মঞ্চুৰিয়ান বনাওঁ, মই ভেজ মঞ্চুৰিয়ান, আৰু যেতিয়া এইটো বনাওঁ, কেতিয়াবা কি হয়, অলপ ভিতৰত আটা ময়দা ভাৱ হয়। সেইটো নহ'বলৈ কাৰণে মই কি ধৰণে বনাইছোঁ আপোনালোকে এবাৰ চাব। আৰু এতিয়া এইখিনি মই খুব ভালকৈ চেপি ল'ম। ভালকৈ চেপি ল'লে তেতিয়া আমাৰ ময়দা কৰ্ণফ্ল'ৰৰ বেছি দৰকাৰ নপৰে। আৰু এতিয়া এইখিনি গোটেইখিনি মই ভালকৈ চেপি ল'লোঁ, চাওকচোন, অলপো পানী নাই। আৰু ইমান টেষ্টি হয় খাবলৈ। এই ধৰণেও বনাব পাৰি। আৰু যদি একো চব্জিও নাথাকে, আলুৰেও বনাব পাৰে। ইয়াত মই পিঁয়াজ দিছোঁ, আদা নহৰু গ্ৰেট কৰা দিছোঁ, জালুক গুড়ি দিছোঁ, হালধি আৰু জলকীয়াৰ গুড়ি আৰু অলপ চয়া চচ মই দিছোঁ। দি পেলাই ইয়াত মই অলপ নিমখ ব্যৱহাৰ কৰিছোঁ। আৰু মই এচামুচ ময়দা, এচামুচ কৰ্ণফ্ল'ৰ আৰু এচামুচ মই চাউলৰ গুড়ি দিছোঁ। চাউলৰ গুড়ি দিলে খুব ক্ৰিস্পি হয়। চাউলৰ গুড়ি দি পেলাই আৰু এইখিনি ইয়াত মই আৰু একো পানী নিমিলাওঁ। আৰু যদি আপোনালোকৰ বেছি ড্ৰাই লাগে, তেতিয়াহ'লে মিলাব, আৰু ড্ৰাই নালাগিব কিন্তু। আৰু যদি অলপ পানীয়া হৈ যায়, তেতিয়াহ'লে আৰু অলপ চাউলৰ গুড়ি মিলাব পাৰে। কিন্তু মোৰ এই 3 চামুচে পাৰফেক্ট হৈছে, চাওকচোন, পূৰা পাৰফেক্ট হৈছে। আৰু ইয়াত একো মিলাবলৈ দৰকাৰ নাই। এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'লোঁ। আৰু এতিয়া মই সৰু সৰু লাডু আকাৰ দি দিম। এই ধৰণে লাডু বনাই ল'ব। দেখিছে নহয়, একেবাৰে ইজি হয়। আমি যদি 4-5 ধৰণৰ পাচলি নাথাকে, তেতিয়াহ'লেও এইটো আমি বহুত ধুনীয়াকৈ বনাব পাৰোঁ। এতিয়া মই এখন পেন পাতি লৈছোঁ, আৰু তেলখিনি গৰম হ'বলৈ মিডিয়াম গৰম হৈ আছে। সেই সময়তে মই এইখিনি দি দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু দিয়ে লগে লগে চামুচেৰে নিহিলাব, নহ'লে ভাঙি যাব পাৰে। অলপ কেৰাহীখন অলপ লৰাই দিব। আৰু তেতিয়া আৰু এক চাইড হোৱাৰ পিছত মই ধুনীয়াকৈ অলপ লাহে লাহে লুটিয়াই দিম। এইখিনি এই ধৰণে অলপ লুটিয়াই দিছোঁ। আপোনালোকে যিকোনো সময়ত ল'ৰা ছোৱালীয়ে যদি কয় যে মঞ্চুৰিয়ান খাব, তেতিয়া আপোনালোকে ঘৰতে বনাব পাৰে। আৰু ইয়াত মই লৈছোঁ অলপ কৰ্ণফ্লাৱাৰ আৰু অলপ পানী মিলাই দিছোঁ। দি পেলাই এইখিনি মই চেলেৰিখিনি বনাই থৈছোঁ। আৰু যদি কৰ্ণফ্লাৱাৰ নাথাকে, তেতিয়াহ'লে ময়দাৰ অলপো ঘোল দিব পাৰে। ময়দাৰ ঘোল অলপ দিব পাৰে। এই ধৰণে বনাই ল'ব। আৰু এয়া চাওকচোন, আমাৰ হেৰিকেইটা পূৰা হৈ গ'লগৈ, বলকেইটা কিমান ধুনীয়া হৈছে আৰু পূৰা ক্ৰিস্পি হৈছে। আৰু এইখিনি মই এতিয়া নমাই পেলাই থৈ দিম। এতিয়া মই আৰু এখন পেন পাতিছোঁ। পাতি পেলাই ইয়াত মই অলপ ৰিফাইন অইল দি লৈছোঁ। আৰু এতিয়া মই গ্ৰেট কৰি লোৱা আদা নহৰু দিছোঁ। আদা নহৰু অলপ বেছি পৰে, তেতিয়া তাৰ ফ্লেভাৰটো খুব ভাল হয়। আৰু ইয়াত মই অলপ বিলাহী দিছোঁ, অলপ কেঁচা জলকীয়া দিছোঁ, আৰু অলপ জালুকৰ গুড়ি অলপ দিছোঁ। থেতালি লোৱা জালুকৰ গুড়ি হয়, দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ, আৰু গেছৰ ফ্লেমটো মই বঢ়াই থৈছোঁ। আৰু নিমখটো একেবাৰে কম ব্যৱহাৰ কৰিব, কাৰণ আমি আগলৈ চচ ব্যৱহাৰ কৰিম। চচততো নিমখ থাকে। অলপ হালধিৰ গুড়ি, অলপ জলকীয়াৰ গুড়ি দিছোঁ। দি পেলাই এইখিনি অলপ চামুচেৰে এই ধৰণে ভাঙি দিছোঁ। ইয়াত মই অলপ চয়া চচ দিছোঁ, অলপ চিলি চচ দিছোঁ, অলপ টমেট' চচ দিছোঁ। আৰু এইখিনিতো সাধাৰণতে পৰেই ইয়াত। আৰু এইটো নহ'লেতো আৰু খুব এটা ভাল নালাগিব খাই পেলাই। সেইকাৰণে সেইখিনি চচখিনি দি পেলাই মই খুব ধুনীয়াকৈ ভালকৈ এইখিনি মিলাই লৈছোঁ। গেছৰ ফ্লেমটো কিন্তু অলপ হাইয়ে আছে। আৰু লগে লগে এইখিনি মিলাই দিব। আৰু এতিয়া মই অলপ চিলাৰখিনি মই অলপকৈ দিছোঁ। মই গোটেইখিনি একেলগে ঢালি দিয়া নাই, নহ'লে বেছি ডাঠ হৈ যাব। আৰু এতিয়া এইখিনি দি পেলাই অলপ চাওকচোন, অলপ ডাঠ হৈ গ'ল। তেতিয়াও মই ইয়াত অলপ আৰু পানী মিলাম। আৰু এতিয়া ইয়াত অলপ পানী মিলাম, নহ'লে বেছি ডাঠ হৈ যায়। আৰু এয়া চাওক, এইখিনি অলপ পানী মিলাই দিছোঁ। দি পেলাই এইখিনি অলপ হেৰি হৈ গ'ল। আৰু এতিয়া এইখিনি ভালকৈ মই অলপ দেৰি লৰাই দিম। দিয়াৰ লগে লগে মই অলপ লৰোৱাৰ পিছত তাৰপিছত মই বলখিনি ইয়াত দি দিম। তাৰপিছত মই অলপ ওপৰৰ পৰা কেঁচা পিঁয়াজ দিম। আৰু দি এই ধৰণে মই অলপ দেৰি লৰাম, কাৰণ নুশুকাওঁ, কাৰণ নমোৱাৰ পিছত, ঠাণ্ডা হোৱাৰ পিছত এইখিনি অলপ শুকাই যাব। আৰু হৈছে নাই ৰেষ্টুৰেণ্টৰ নিচিনা একেবাৰে দামী, ইমান সস্তাত বস্তুৰে বনোৱা, আৰু ইয়াত ইমান খৰচাও নাই হোৱা, ইমান
খৰচাও মই নাই কৰা, কম খৰচতে ৰেষ্টুৰেণ্টৰ নিচিনা বনাইছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে, খাবলৈ কিমান লোভনীয় হৈছে। আপোনালোকে এবাৰ বনাই চাব আৰু যদি কিবা দিগদাৰী হৈছে তেতিয়াহ'লে মোক কমেণ্ট কৰিব। আৰু ওপৰৰ পৰা মই অলপ কেঁচা পিঁয়াজ দি দিছোঁ। কেঁচা পিঁয়াজৰ সৈতে আৰু জলকীয়া, ধনিয়া পাত নাই বাৰু, ধনিয়া পাত দিলেও আৰু ভাল হয়। এই ধৰণে এবাৰ খাই চাব, খুবেই ভাল লাগে। ল'ৰা ছোৱালীয়ে ভাল পাব, আলহী আহিলেও ভাল পাব, খুব ভাল লাগে।